এই হল নামখলা গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পথ। এই পথটো দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ যি জ্বলন্ত সমস্যা, তেওঁলোকে জ্বলন্ত সমস্যা ভুগি আহিছে। পথৰ যি সমস্যা, বাইদেউ কেনেকে আপোনালোকৰ কিমান দিনৰ এই সমস্যাটো? আমি আজি সৰুৰ পৰা এই ৰাস্তাটো আমি এনেকৈ দেখিছো। ৰাতি হলে ডাক্তৰ মাতিলে নাহে, বাৰিষা হলে গাড়ী এখন যাব নোৱাৰে, চকা ফাঁচে। কিছুমানে বাঁহ কাঠ আনি তেওঁলোকে গাড়ীখন উঠালে ডাক্তৰ মাতিলেও নাম কি জেগা আঠিয়া বুলি ক'লে নাহে। ৰাস্তাটো মানে আমাক যেনেকৈ কৰে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াকে কৈছো, অনুৰোধ কৰিছো তেওঁলোকে যে আমাক এইখিনি ৰাস্তা কৰি আমাৰ দুখীয়া মানুহখিনি সহায় কৰে। আমাক যোনে সহায় কৰে আমি তাকে। আমি অন্যান্য কিছু লোক আছে, আমি বাইদেউৰ পৰা কিছু কথা আমি জানিবৰ কাৰণে বিচাৰিম যে আপোনালোকৰ এই ৰাস্তাৰ এই সমস্যাটো আপোনালোকৰ কিমান দিনীয়া সমস্যা আৰু এই পথটো ক'ৰ পৰা ক'লৈকে গৈছে? এতিয়া মোৰ বয়স হৈ গ'ল 62 বছৰ, 65 বছৰ বয়স। গতিকে মই সৰুৰ পৰা এই গাঁৱৰে জন্ম, এই গাঁৱতে বিয়া হলো, এই গাঁৱতে বুঢ়ী হলো। গতিকে এই বুঢ়া বয়সলৈকে মই এইটো বস্তুৱে দেখিছো, যদি আমাৰ গাঁৱত এটা মাইকী মানুহৰ ডেলিভাৰী হয়, ডেলিভাৰীটো নিবৰ কাৰণে মানে 108 নে কি সেই গাড়ী নাহে আমাৰ গাঁৱত। ঠেলাত লৈ আহক আপোনালোকে নামখলা, তাৰ পৰা আমি নিম বুলি কয়। ঠেলাও নাযায়। এই সন্মুখত এইখিনি জেগাত যোৱা মাঘী পূৰ্ণিমাত দুখন পিলপিলি গাড়ী এক্সিডেণ্ট হৈ টানি টানি মানুহ তুলিছে, মাইকী মানুহ। গতিকে আমি এনেকুৱা দুৰ্ভগীয়া পৰি আছো যে ইমান বিষয়ববীয়া বছৰে বছৰে আহি আছে, যাই আছে মন্ত্ৰী আমোলা বিষয়া, তেওঁলোকে ইয়াতে ভোট দিব আহে। ৰাইজে ভোটিং চেণ্টাৰ আমাৰ অলপ আগত, বেছি দূৰ নহয়, তেওঁলোকতো আহে, তেওঁলোকেতো এই ৰাস্তাটো দেখা পাইছে। কিয় আমাৰ কাৰণে একবাৰো এই দুখীয়া ৰাইজৰ কাৰণে তেওঁলোকে চিন্তা কৰা নাই? ভোটৰ সময়ত আমি ভোট দিওঁ, কাৰণ ভোটটো আমাৰ মানে নিজৰ অধিকাৰৰ বস্তু আৰু ৰাখিব লাগে। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি বহুত গুৰুত্বপূৰ্ণ আপুনি অভিযোগ উত্থাপন কৰিছে, আপুনি কি ক'ব? হয়, আচলতে কি এইটো এই যিটো ৰাস্তাটো, এই ৰাস্তাটোৰ সমস্যাটো আমি যুগ যুগ ধৰি এই সমস্যাত ভুগি আহিছো। কোনো ধৰণৰ আজিলৈকে আমি যিমানে কলাগাঁও সমষ্টি থাকিলো সেইকেইটা দিনো আমাৰ নাচলে। চৰকাৰৰ ফালৰ পৰা কোনো অনুদান নিদিলে ৰাস্তাৰ ক্ষেত্ৰত। আৰু এতিয়া বৰ্তমান নতুনকৈ সংযোজন হৈছে চিপাঝাৰত, এই চিপাঝাৰৰ ফালৰ পৰা আমি আজিলৈকে একো পোৱা নাই। 2 কিলোমিটাৰ ৰাস্তা দিলে, কিন্তু আচৰিত কথা আমি ইমানে দুৰ্ভগীয়া যে সেই ৰাস্তাখিনিও দাঙি লৈ গ'ল। কিমান কিলোমিটাৰ? প্ৰায় 5 কিলোমিটাৰতকৈ অধিক। আৰু এই পথটো ক'ৰ পৰা ক'লৈকে? এই পথটো আছে নামখলাৰ পৰা ঝাৰগাঁও কানেক্টিং ৰোড। এইটো আচলতে আমাৰ কণ্টেল দোকানখন ইয়াতে। বাৰিষা আমি চাউল দালি বা তেল নিব আহিব লাগিলে কেনেকে আহিম চিন্তা কৰিব লাগিব। হয়তো মানে চাউল নাখাওঁ বুলি ভাবিব লাগিব, এনেকুৱা সমস্যা হয়। আৰু এই যিখিনি ৰাইজ, ইয়াৰ যিখিনি ৰাইজ, এওঁলোকে যদি কিবা কাৰণত মেডিকেল যাব লাগে বা গুৱাহাটী মেডিকেল কলেজলৈ যদি যাব লাগে, ইয়াৰ পৰা খোজ কাঢ়িব লাগিব নামখলালৈ। কিমান কিলোমিটাৰ? প্ৰায় 2 কিলোমিটাৰ খোজ কাঢ়িব লাগিব, বা 1.5 কিলোমিটাৰ, 1 কিলোমিটাৰ এনেকুৱা। 5 কিলোমিটাৰৰ পৰা যিমান যাব লাগে মানে খোজ কাঢ়ি বা চাইকেল লৈ যাব লাগিব, কাৰণ ইয়াত গাড়ী নচলে। বাৰিষা বিশেষকে কোনো ধৰণৰ গাড়ী আপুনি দেখাই নাপায় ইয়াত। এনেকুৱা এটা মানে সমস্যাত ভুগি আছো আমি। গতিকে এই সমস্যাটো আমি আগন্তুক দিনত চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছো, এই সমস্যাটো যাতে তেওঁলোকে সমাধান কৰে। আৰু গতিকে ভৱিষ্যত ইলেকশ্যনো আহি আছে, তেওঁলোকে ইলেকশ্যনৰ ক্ষেত্ৰত অলপমান যদি ৰাইজৰ সহযোগ লাগে, তেতিয়াহ'লে ৰাইজকো তেওঁলোকৰ ওচৰত সহায় সহযোগিতা কৰিবলৈ আমি অনুৰোধ জনালো। ঠিক আছে, নিশ্চিতভাৱে এই কথা আজি ক'ব লাগিব যে পূৰ্বৰ যি কলাইগাঁও বিধানসভা সমষ্টি আৰু বৰ্তমান চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে সমষ্টি পুনৰ গঠনৰ পিছত এই নামখলা গাঁও পঞ্চায়ত আৰু নামখলা গাঁও পঞ্চায়তৰ আঠিয়াবাৰী অঞ্চলৰ ৰাইজৰ যি জ্বলন্ত এই সমস্যা, আজি তেওঁলোকে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে জনপ্ৰতিনিধিসকল আৰু লগতে যিসকল আমোলা, যিসকলে বিভাগীয় কৰ্তৃপক্ষই এই অঞ্চলটোৰ জনসাধাৰণৰ যি পথৰ যি জ্বলন্ত সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ দীৰ্ঘদিনৰ পৰা গুৰুত্ব দি নোহোৱাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।